ফ্ৰেণ্ডছ, আপুনি যদি এজন ইণ্টাৰডে ট্ৰেডাৰ হয় বা এফএনঅ ট্ৰেডাৰ হয়, অপশ্যনছত ট্ৰেড কৰে, নতুবা আপুনি মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰে বা ষ্টকত ইনভেষ্ট কৰে লং টাৰ্মৰ বাবে, তেতিয়াহ'লে নতুন বাজেটৰ মতে 2025ৰ মতে আপুনি কেনেকুৱা ধৰণে টেক্স দিব লাগিব, আজি ইয়াৰে ওপৰত আলোচনা কৰিম। চ' ভিডিঅ'টো ইণ্টাৰেষ্টিং হ'ব, একদম শেষলৈকে স্কিপ নকৰাকৈ চাব। চ' ফ্ৰেণ্ডছ, মোৰ নাম ডক্টৰ ৰাজীৱ এলবি ৰয়। ৱেলকাম টু আপডেটছ এছএমএছ বাই ৰাজীৱ এলবি। এইটো ইউটিউব চেনেলত আমি ষ্টক মাৰ্কেটৰ ওপৰতে ভিডিঅ' বনাওঁ। যদি শিকিব বিচাৰিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিব। একচুৱেলি কেইদিনমান আগতে মই এটা ভিডিঅ' বনাইছিলোঁ বাজেটৰ পিছে আপোনাৰ ইনকাম যদি 12 লাখ টকা হয় এইটো, তেতিয়াহ'লে আপুনি একো টেক্স দিব নালাগে। চ' এই ভিডিঅ'টোত বহুতে বহুত ধৰণৰ কুৱেশ্যন কৰিছে যে আমিতো ট্ৰেডাৰ হয়, আমি অপশ্যনছত ট্ৰেড কৰোঁ বা ইণ্টাৰডে ট্ৰেড কৰোঁ, আমাৰ কাৰণে টেক্স ষ্ট্ৰাকচাৰ কেনেকুৱা হ'ব। চ' সেইটো বুজাবলৈ আজিৰ মই ভিডিঅ'টো বনাই আছোঁ। চ' বলক তেতিয়াহ'লে পলম নকৰি পেলাই ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ। চ' এজ পাৰ নিউ বাজেট 2025 আপোনাৰ টেক্স ষ্ট্ৰাকচাৰটো এনেকুৱা ধৰণৰ। আপ টু 12 লাখ আপুনি একো টেক্স দিব নালাগে, আৰু এইটো হ'ল আপোনাৰ টেক্স স্ল্যাব। ঠিক আছে, এজ পাৰ নিউ টেক্স ৰিজিম। কিন্তু যদি আপুনি এজন ট্ৰেডাৰ বা ইনভেষ্টৰ হয়, তাত টেক্স কেনেকৈ কেলকুলেট হ'ব, চ' তাৰে কথা পাতি লওঁ। চ' প্ৰথমতে মই ইকুইটিৰ কথাটো পাতি লওঁ। ইকুইটি মানে এইটো আপোনাৰ ষ্টকো হ'ব পাৰে, আপোনাৰ মিউচুৱেল ফাণ্ডো হ'ব পাৰে। ঠিক আছে, যদি আপুনি ষ্টক বা মিউচুৱেল ফাণ্ড কিনি থৈছে তেতিয়াহ'লে আপুনি তাত দুই ধৰণৰ টেক্স দিব লাগে। এটা হ'ল STCG, এটা হ'ল LTCG। STCG মানে শৰ্ট টাৰ্ম কেপিটেল গেইন, LTCG মানে লং টাৰ্ম কেপিটেল গেইন। তাৰমানে আপুনি ধৰি লওক ষ্টক কিনিছে, কিনি পেলাই আপুনি আজি কিনিছে, কাইলৈ বিক্ৰী কৰিছে, বা এসপ্তাহ পিছত বিক্ৰী কৰিছে, বা 2 মাহ পিছত বিক্ৰী কৰিছে, তেতিয়াহ'লে আপুনি STCG টেক্স দিব লাগিব, শৰ্ট টাৰ্ম কেপিটেল গেইন। মানে মুঠতে আপোনাৰ হোল্ডিং পিৰিয়ড ইজ লেছ দেন 1 year, তেতিয়াহ'লে তাত STCG টেক্স লাগে। আৰু STCG কিমান? 20% অফ ফ্লেট টেক্স। ঠিক আছে, এইটো স্ল্যাবৰ লগত একো লিংক নাই, আপুনি 20%ৰ টেক্স দিব লাগিব। বুজি পাইছে? এইটো ষ্টকো নহয়, মিউচুৱেল ফাণ্ডতো যদি আপুনি ইনকাম কৰিছে, প্ৰফিট পাইছে, যদি লেছ দেন 1 year, এবছৰ আগতে বিক্ৰী কৰিছে, তাতে আপুনি 20%ৰ টেক্স দিব লাগিব। চ' এইটো হ'ল STCG। এতিয়া LTCG কোনটো? LTCGত আপোনাৰ হোল্ডিং পিৰিয়ড যদি মোৰ দেন 1 year হয়, এবছৰ পিছত আপুনি ষ্টক বা মিউচুৱেল ফাণ্ড বিক্ৰী কৰিছে। ঠিক আছে, চ' তাত আপুনি LTCG টেক্স দিব লাগিব, আৰু LTCG টেক্স 12.5%। কিন্তু গুড নিউজ ইজ ডেট আপোনাৰ যদি প্ৰফিট লেছ দেন 1,25,000 টকা হয়, তেতিয়াহ'লে তাত আপুনি একো টেক্স দিব নালাগে, কিন্তু ইয়াতকে ওপৰত হ'লে টেক্স দিব লাগিব। মই এটা কেলকুলেশ্যন দেখাই দিওঁ। ধৰি লওক আপুনি 5 লাখ টকা এটা ইনভেষ্ট কৰিছে। ঠিক আছে, 5 লাখ, 1 2 3 4 5, আৰু আপুনি টোটেল আপোনাৰ প্ৰফিট হ'ল 7 লাখ টকা। ঠিক আছে, 5 লাখ ইনভেষ্ট কৰি পেলাই আপুনি 7 লাখ পালে, মানে প্ৰফিট কিমান হ'ব? 2 লাখ টকা। ঠিক আছে, এইটো হ'ল প্ৰফিট। চ' ইয়াৰে ভিতৰত আপুনি 1,25,000 টকাৰ একো টেক্স দিব নালাগে। চ' আপোনাৰ টেক্সেবল ইনকাম কিমান হ'ব? টেক্সেবল ইনকাম হ'ব 2 লাখ মাইনাছ 1,25,000 টকা। এইখিনি পইচা আপুনি টেক্স দিব নালাগে। তাৰমানে আপুনি অকল 75,000 টকাৰ টেক্স দিব লাগিব। চ' টেক্স কিমান হ'ব? 75,000 টেক্স 12.5% হিচাপত দিব লাগিব। ঠিক আছে, চ' দিছ মাল্টিপ্লাইড বাই 12%, তাৰমানে আপুনি 9,000 টকাৰ টেক্স দিব লাগিব। আচ্ছা, মই 12% নহয়, 12.5% দেই, 12.5। ঠিক আছে, তাৰমানে 9,375 ৰুপিজৰ এইটো টেক্স দিব লাগিব। ঠিক আছে, এইটো হ'ল লং টাৰ্ম। ষ্টকো হ'ব পাৰে, এইটো মিউচুৱেল ফাণ্ডো হ'ব পাৰে। বুজি পাইছে? চ' ইকুইটি ক্লিয়াৰ হৈছে, STCG আৰু LTCG। ইয়াৰে ভিতৰত সুইং ট্ৰেডিংটো STCGৰ ভিতৰত পৰে। আপুনি যদি অকল সুইং ট্ৰেড কৰিও পইচা কমাই আছে, তেতিয়াহ'লে এইটো হিচাপত আপোনাৰ
টেক্স দিব লাগিব বুজি পাইছে আচ্ছা এতিয়া ধৰি লওক আপুনি এজন ইন্টাৰডে ট্ৰেডাৰ ষ্টকত আপুনি ইন্টাৰডে ট্ৰেড কৰি আছে সো ইন্টাৰডে ট্ৰেডিংক কোৱা হয় স্পেকুলেটিভ বিজনেস ইনকাম ঠিক আছে এইটো এটা ব্যৱসায় বুলিয়ে ধৰা যায় সো ব্যৱসায় ইনকামটোৰ টেক্স ষ্ট্ৰাকচাৰটো কেনেকুৱা হ'ব সো যেহেতু এইটো এটা বিজনেস ইনকাম ইয়াতে আপনি কিছুমান এক্সপেন্সেসও দেখাব পাৰে এক্সপেন্সেস মানে আপনি খৰচ কৰিছে যে বিজনেস চলাবলৈ হলে খৰচ লাগে ধৰি লওক আপনি এটা ঘৰ ভাড়া লৈছে আপনি ফুল টাইম ট্ৰেডাৰ দে মই চাকৰি কৰা মানুহৰ কথা কোৱা নাই চাকৰি কৰা মানুহ যদি ইন্টাৰডে কৰে বা এফএনও কৰে তাৰ কাৰণে টেক্স ষ্ট্ৰাকচাৰ কেনেকুৱা হ'ব হেতু কম মই ধৰি লৈছো আপনি এজন ফুল টাইম ট্ৰেডাৰ হয় ঠিক আছে ফুল টাইম আপনি অকল ইন্টাৰডে ট্ৰেড কৰে তেতিয়া হলে আপনি এক্সপেন্সেস দেখাব পাৰিব খৰচ দেখাব পাৰিব আপনি যে ট্ৰেড কৰি আছে তাত ব্ৰোকাৰেজ দিব লাগিব হেতু খৰচ দেখাব পাৰে আপনি ঘৰ ভাড়া লৈছে বা আপনি লাইটৰ বিল দি আছে ইন্টাৰনেট বিল দি আছে এইখিনি খৰচ আপনি তাত দেখাব পাৰিব ঠিক আছে সো যদি আপনি হেতু খৰচ দেখাই পেলাই যদি আপোনাৰ ইনকাম লেস দেন 4 লাখ হয় তেতিয়া হলে আপনি একো ট্যাক্স দিব নালাগে নো ট্যাক্স কিয় কাৰণ আপ টু 4 লাখ এইটো হ'ব জিৰো ট্যাক্স মানে এইটো বেস স্ল্যাব বুলি কোৱা হয় বেস স্ল্যাব হল 0 to 4 লাখ লৈকে তাৰমানে 4 লাখতকে যদি আপোনাৰ ইনকাম কম হয় তেতিয়া হলে আপনি একো ট্যাক্স দিব নালাগে বুজি পাইছে নহয় কিন্তু 4 লাখতকে ওপৰত যদি হয় তেতিয়া হলে আপনি 5% ট্যাক্স দিব লাগিব up to 8 lakhs লৈকে আৰু 8 ৰ পৰা 12 lakhs লৈকে 10% বাকিখিনি তো গমে পাইছে এনেকুৱা হ'ব বুজি পাইছে ন কথাটো তাৰমানে এইটো বিজনেস ইনকামৰ ট্যাক্স স্ল্যাবটো এইটো আমাৰ ইনকাম ট্যাক্সৰ নিচিনা আমি যোনটো ইনকাম ট্যাক্স দিও মানে যোনবিলাক স্যালাৰিড মানুহে দিয়ে সো তেওঁলোকৰ নিচিনা কিন্তু ইয়াতে আপনি একো ডিডাকশন নাপায় স্ট্যান্ডার্ড ডিডাকশন নাপায় আপনি অকল এইটো মতে ট্যাক্স দিব লাগিব স্ল্যাব মতেহে দিব লাগিব কিন্তু 4 লাখ লৈকে একো ট্যাক্স দিব নালাগে বুজি পাইছে আৰু এই বস্তুটো মানে এই ষ্ট্ৰাকচাৰটো ইন্টাৰডেৰ কাৰণে একে এফএনও ট্ৰেডিংৰ কাৰণে একে বুজি পাইছে কিন্তু হা যদি আপনি এজন চাকৰিয়াল মানুহ হয় আপনি চাকৰি কৰি আছে স্যালাৰি পাই আছে লগতে আপনি ইন্টাৰডে কৰি আছে বা এফএনও কৰি আছে তেতিয়া হলে আপোনাৰ ষ্ট্ৰাকচাৰ কেনেকুৱা হ'ব তেতিয়া হলে আপোনাৰ ষ্ট্ৰাকচাৰ এইটো আপ টু 12 লাখ লৈকে একো ট্যাক্স দিব নালাগে কিন্তু গুটেইখিনি ইনকাম ক্যালকুলেট কৰি পেলাই আহে মই ইয়াৰে ক্যালকুলেশনটো দেখাম ধৰি লওক আপনি 10 লাখ টকাৰ স্যালাৰি পায় আৰু 3 বা 4 লাখ টকাৰ আপনি ট্ৰেড কৰি পেলাই ইনকাম কৰি আছে সো এইখিনিত কেনেকুৱা হ'ব হেতু মই দেখাই আছো কিন্তু ইয়াতে মই আৰু এটা কথা মানে কৈ দিম বহুত ইম্পৰ্টেন্ট কথা ইন্টাৰডে ট্ৰেডিংক স্পেকুলেটিভ বিজনেস ইনকাম বুলি কোৱা হয় আৰু এফএনও ট্ৰেডিংক বিজনেস ইনকামে হয় কিন্তু নন স্পেকুলেটিভ স্পেকুলেটিভ আৰু নন স্পেকুলেটিভ মানে কি বুজাইছে যদি আপনি ইন্টাৰডে ট্ৰেড কৰি আছে না ইন্টাৰডে ট্ৰেড কৰি পেলাই আপনি ধৰি লওক লস খাই আছে সো এই লসটো আপনি 4 বছৰ লৈকে সেট অফ কৰিব পাৰে আপ টু 4 ইয়াৰ্স সো এই বছৰৰ লসটো আপনি অহা 4 বছৰ লৈকে দেখাব পাৰিব ঠিক আছে কিন্তু একেখিনি লস আপনি বাৰে বাৰে দেখাব নোৱাৰে এই লসটো আপনি 4 বছৰ লৈকে দেখাব পাৰে মানে ধৰি লওক এই বছৰ আপনি 8 লাখ টকা ইনকাম কৰিছে ইন্টাৰডে ট্ৰেড কৰি পেলাই কিন্তু যোৱাবাৰ 2 লাখ টকা লস খাইছে তাৰ আগৰ বাৰ আপনি 2 লাখ টকা লস খাইছে ঠিক আছে তো 4 লাখ হল সো এই 4 লাখ আপনি লস হিসাবে দেখাব পাৰিব এইবাৰ সো এইবাৰ ইনকাম হল আপোনাৰ 8 লাখ যোৱাবাৰৰ বা তাৰ আগৰ বাৰৰ লস হল 4 লাখ সো নেট ইনকাম কিমান হ'ব সৰি 8 লাখ তো নহয় এইটো নেট ইনকাম হ'ব আপোনাৰ 4 লাখ ঠিক আছে সো যেহেতু 4 লাখ লৈকে একো ট্যাক্স দিব নালাগে তাৰনে এইবাৰ আপনি একো ট্যাক্স দিব নালাগিব সো এইটো কোৱা হয় সেট অফ কৰা আৰু স্পেকুলেটিভ ইনকাম মানে আপনি যদি ইন্টাৰডে ট্ৰেড কৰি পেলাই লস খাইছে হেতুহে সেট অফ কৰিব পাৰিব মানে আপনি বেলেগ কিবা ব্যৱসায় কৰি আছে ধৰি লওক আপোনাৰ দোকান আছে বা কিবা সাপ্লাই আপনি কাম কৰে
সো তাৰ লগত এই লছটো আপুনি সেট অফ কৰিব নোৱাৰিব, অকল ইন্টাৰডে ট্ৰেডিংৰহে সেট অফ কৰিব পাৰিব। এইটো কোৱা হয় স্পেকুলেটিভ ইনকাম। স্পেকুলেটিভ মানে কাইণ্ড অফ জুৱা, বুজি পাইছে না? সো আপোনালোকেতো জানে ইন্টাৰডে ট্ৰেডিংত 90% মানুহে লছ খাই আছে। এইটো মোৰ কথা নহয়, এইটো সেবিৰ মতে। সো 90% মানুহ বোলে লছ খাই আছে, কাৰণ তেওঁলোকে জুৱা খেলি আছে, সঁচা কথা ক'বলৈ গ'লে। আৰু জুৱা খেলা মানে কিহৰ কাৰণে কোৱা হৈছে, তেওঁলোকে নাজানে ট্ৰেডিং কেনেকৈ কৰিব লাগে। একচুৱেলি কিছুমানটো এনেকুৱা আছে ষ্টক মাৰ্কেট কি হয় সেইটোও নাজানে, চিধা ট্ৰেডিঙত নামি গৈছে। ডিমেট একাউণ্ট এটা খুলি লৈছে, বাই কৰিবলৈ চেল কৰিবলৈকে জানে, সো জুৱা খেলি আছে। সো যদি আপুনি সঁচাকৈ মানে মাৰ্কেটৰ পৰা ইনকাম কৰিব বিচাৰিছে ন, আপুনি অলপমান শিকিব লাগিব। আৰু একচুৱেলি মোৰ কিছুমান কোৰ্চ আছে, আপুনি যদি একদম বেচিকৰ পৰা শিকিব বিচাৰে তেতিয়াহ'লে এইবিলাক সব ৰেকৰ্ডেড কোৰ্চ হয়, নিজৰ ইচ্ছা মতে আপুনি যেতিয়া মন যায় তেতিয়া ল'ব পাৰিব। ষ্টক মাৰ্কেটৰ সম্পূৰ্ণ পাঠ্যক্ৰম ইয়াতে মানে একদম বেচিকৰ পৰা আছে, টেকনিকেল এনালাইচিছ কেনেকৈ কৰিব লাগে, ইণ্টাৰডে কেনেকৈ কৰিব লাগে, ছুইং ট্ৰেডিং সব আছে। অকল টেকনিকেল এনালাইচিছ যদি লাগে তাৰো আছে, ছুইং ট্ৰেডিং ষ্ট্ৰেটেজি কিছুমান আছে, ইণ্টাৰডে ট্ৰেডিঙৰো আছে আৰু অপশ্যন ট্ৰেডিঙৰো আছে। এনেতো বহুতকেইটা কোৰ্চ আছে। মই ৰিচেণ্টলি এটা ফাণ্ডামেণ্টেল এনালাইচিছৰ ওপৰতো কোৰ্চ লঞ্চ কৰিছোঁ। এইটো মানে মেইনলি লং টাৰ্ম ইনভেষ্টমেণ্টৰ কাৰণে। আচ্ছা, যিয়ে নহওক লেকচাৰ বাজি বহুত হৈ গ'ল, এতিয়া বেক টু দ্য মেইন পইণ্ট। সো স্পেকুলেটিভ ইনকাম বুজি পাইছে, তাৰমানে আপোনাৰ লছটো অকল ইণ্টাৰডেৰ লগতহে সেট অফ কৰিব পাৰিব। কিন্তু এফএনঅ ট্ৰেডিঙৰ ক্ষেত্ৰত কিন্তু কাহিনীটো অলপমান বেলেগ। এফএনঅ ট্ৰেডিঙৰ আপুনি লছটো ধৰি লওক আপুনি যোৱাবাৰ লছ খাইছে, তাৰ আগৰবাৰো লছ খাইছে, তাৰ আগৰবাৰো লছ খাইছে, আপ টু 8 ইয়াৰ্ছলৈকে আপুনি সেইটো লছ কেৰি ফৰৱাৰ্ড কৰিব পাৰিব, কৰি পেলাই আপুনি সেট অফ কৰিব পাৰিব। ঠিক আছে? সো ধৰি লওক আপুনি টোটেল মই ধৰিলোঁ 10 লাখ টকা লছ খাইছে, ভগৱান নকৰক এনেকুৱা হয় আপোনাৰ লগত। কিন্তু বাই চান্স যদি এনেকুৱা লছ হৈছে, আপুনি এই লছটো হয়তো এবছৰত আপুনি 2 লাখ টকা লছ দেখালে, এতিয়া আপোনাৰ প্ৰফিট হৈ আছে, আপুনি 2 লাখ টকাৰ এতিয়া লছ দেখালে, এইবাৰ ধৰি লওক আপোনাৰ 8 লাখ টকাৰ প্ৰফিট হৈছে। সো আপুনি ভাবিছে নাই মই এইবাৰ 2 লাখ টকাৰ লছ দেখাওঁ, সো ইয়াতে 2 লাখ টকাৰ আপুনি লছ দেখাব পাৰে। ঠিক আছে? তো তেতিয়াহ'লে আপোনাৰ নেট ইনকাম কিমান হ'ব? 6 লাখ। সো নেক্সট ইয়াৰ আপুনি আকৌ হয়তো 3 লাখ টকাৰ লছ দেখালে। সো এনেকৈ এই লছটো আপুনি 8 ইয়াৰ্ছলৈকে কেৰি ফৰৱাৰ্ড কৰিব পাৰিব। আৰু এই লছটো অকল এফএনঅ ট্ৰেডিঙৰ লছ নহয়, ইয়াতে এই লছটো আপুনি এছটিচিজি, এলটিচিজি বা আপোনাৰ যদি কিবা বেলেগ ব্যৱসায় আছে তাৰ লগতো সেট অফ কৰিব পাৰিব। বেলেগ ব্যৱসায়, দোকান এখন আছে, দোকানখন ভাল চলিছে কিন্তু ইয়াৰ পৰা আপুনি লছ খাইছে। সো দোকানৰ ইনকাম মই ধৰি ল'লোঁ আপোনাৰ 14 লাখ টকাৰ ইনকাম, ঠিক আছে, ইয়াৰলি। সো 10 লাখ টকাৰ যদি আপুনি লছ খাই থৈছে, সো তাৰে আপুনি 2 লাখ টকা ইয়াতে দেখাই দিলে যে মই 2 লাখ টকা 5 বছৰ আগতে লছ খাইছিলোঁ অপশ্যন ট্ৰেডিঙত। সো দেখাই পেলাই আপুনি টোটেল ইনকামটো 12 লাখ দেখালে। ঠিক আছে? সো 12 লাখলৈকেতো একো টেক্স দিব নালাগে, সো আপুনি টেক্স ফ্ৰী হৈ গ'ল। বুজি পাইছে? সো নেক্সট ইয়াৰো আপুনি আৰু এনাদাৰ 2 লাখ বা 3 লাখ এনেকৈ দেখালে। সো এই লছটো আপুনি 8 ইয়াৰ্ছলৈকে কেৰি ফৰৱাৰ্ড কৰিব পাৰিব। কিন্তু অকল এইটো অপশ্যনছ ট্ৰেডিঙৰ কাৰণেহে প্ৰযোজ্য হ'ব, ইণ্টাৰডেৰ কাৰণে নহয়। ইণ্টাৰডেৰ লছটো অকল ইণ্টাৰডেৰ লগতে সেট অফ কৰিব পাৰি, কিন্তু এফএনঅ লছটো আপুনি বেলেগ ব্যৱসায়ৰ লগতো সেট অফ কৰিব পাৰে। কিন্তু চেলেৰীৰ লগত সেট অফ কৰিব নোৱাৰিব। ইণ্টাৰডে ট্ৰেডিঙো নোৱাৰিব, আপুনি এফএনঅ ট্ৰেডিঙো নোৱাৰিব। বুজি পাইছে না? যে আপুনি চেলেৰী পাই আছে, মই যোৱাবাৰৰ এফএনঅ লছটো ইয়াতে দেখাই দিওঁ, সেইটো নহ'ব। বুজি পাইছে? আৰু টেক্স অডিট বুলি এটা কনচেপ্ট আছে। যদি আপুনি ইয়াৰলি 10 ক্ৰ'ৰ্ছতকৈ বেছি টাৰ্ণ অভাৰ মানে ট্ৰেড কৰি আছে, তেতিয়াহ'লে আপুনি এইটো অডিট কৰাব লাগিব CA এজনক ধৰি পেলাই। বুজি পাইছে না? সো ইণ্টাৰডে ট্ৰেডিং লছ আৰু এফএনঅ মই লছটোতো দেখালোঁ। আচ্ছা, ইয়াতে মই এটা কেলকুলেশ্যন দেখাই দিওঁ। ঠিক আছে? কেলকুলেশ্যনটো কেনেকুৱা? মই ধৰিছোঁ আপুনি 10 লাখ টকাৰ চেলেৰী পাই আছে, আপুনি এজন চেলেৰিড পাৰ্চন হয়, 10 লাখ টকা ইয়াৰলি চেলেৰী পায়, আৰু 2 লাখ টকা ধৰি লওক আপুনি এফএনঅ কৰি পেলাই
প্ৰফিট পাইছে আৰু 1 লাখ মান ইণ্টাৰডে কৰি পেলাই আপুনি প্ৰফিট পাইছে সো তেতিয়াহ'লে আপোনাৰ টেক্স ষ্ট্ৰাকচাৰটো কেনেকুৱা হ'ব সেইটো মই এক্সাম্পল এটা দি দিওঁ তেতিয়াহ'লে সব বস্তু ক্লিয়াৰ হৈ যাব হয়নে সো ইয়াতে টোটেল ইনকাম আপোনাৰ কিমান হ'ব 10 2 আৰু 1 মানে 13 lakhs টোটেল ইনকাম 13 lakhs টেক্স কেনেকুৱা ধৰণৰ হ'ব ওকে সো এজ পাৰ নিউ বাজেট 2025 আপনি 75,000 স্ট্যান্ডার্ড ডিডাকশন এটা পাবো মানে 13 লাখ টাকার ভিতৰত আপনি 75,000 রুপিজৰ এটা স্ট্যান্ডার্ড ডিডাকশন পালে ঠিক আছে তো 0.75 তাৰ মানে আপোনাৰ টোটেল ট্যাক্সেবল ইনকাম কিমান হ'ব 12,25,000 টকা হয় না এইটো হল আপোনাৰ ট্যাক্সেবল ইনকাম সো এইখিনি পইচাৰ কিমান ট্যাক্স দিব লাগিব লেটস ক্যালকুলেট সো যদি আপোনাৰ 12 লাখ টকাৰ ট্যাক্সেবল ইনকাম হয় 12,25,000 টকা তেতিয়াহ'লে প্ৰথমে জি এজ পাৰ দিস স্ল্যাব 4 লাখ লৈকে তো আপনি একো ট্যাক্স দিব নালাগে এটো জিরো হল নেক্সট 4 to 8 lakhs লৈকে আপনি 5% ৰ ট্যাক্স দিব লাগিব মানে কিমান টকাৰ 4 পৰা 8 লাখ লৈকে মানে 4 লাখ টকাৰ আপনি কিমান ট্যাক্স দিলে 5% কে সো মই ইয়াতে ইকুৱেল টু এটা দি দিও দি পেলাই মাল্টিপ্লাইড বাই 5% সো টোটাল ট্যাক্স হ'ব 20,000 টকা and next 8 to 12 lakhs লৈকে আপনি কিমান ট্যাক্স দিব লাগিব 10% মানে ইয়াতে 4 লাখ টকাৰ 10% ট্যাক্স দিব লাগিব সো 4 লাখ 2 3 4 5 মাল্টিপ্লাইড বাই 10% মানে 40,000 টকা সো 12 লাখ হৈ গল আৰু বাকি কিমান থাকিলে 25,000 টকা সো 25,000 টকাৰ কিমান ট্যাক্স দিব লাগিব সো 25,000 multiplied by 15% ঠিক আছে সো টোটাল কিমান হ'ব টোটাল হ'ব সাম কৰি দিলে হৈ গল সো 63,750 ঠিক আছে সো এই যে মই উদাহৰণটো ললো এইটো উদাহৰণ স্যালাৰিড পাৰ্সনৰ কাৰণে আপনি যদি স্যালাৰি পাই আছে লগতে এফএনও বা ইন্টাৰডে ট্ৰেড কৰি আছে তেতিয়া হলে আপনি ইমানখিনি ট্যাক্স দিব লাগিব বুজি পাইছে কিন্তু হা ইয়াতে আপনি লস যদি খাই আছে তেতিয়া হলে সেই লসটো আকৌ ইয়াতে আপনি দেখাব নোৱাৰিব বুজি পাইছে না কাহিনীটো কিন্তু বিজনেস যদি ইনকাম হয় তেতিয়া হলে আপনি হেতু লস ইয়াতে দেখাব পাৰিব সেট অফ কৰিব পাৰিব সো মই আশা কৰিছো ভিডিওটো অলপমান হেল্পফুল হৈছে আৰু আপোনালোকে বুজি পাইছে যদি বুজি নাই পোৱা তেতিয়া হলে মই ৰিকুৱেষ্ট কৰিম আকৌ এবাৰ চাওক তেতিয়া হলে ভালকে বুজি পাব আৰু ভিডিওটো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ জয় আই অসম